Welcome to my Digital Educator YouTube channel. মোৰ আজিৰ ভিডিঅ'টোত ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অধীনত যি 9354টা নিৰ্মাণপদৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে, ইয়াৰে ৰিএভলিউশ্যনৰ ৰিজাল্ট ঘোষণা হোৱাৰ পিছত যিহেতু 2021 চনত টেট পাছ কৰা একাংশ প্ৰাৰ্থী আগতে এপ্লাই কৰিছিলে, নতুনকৈ যিখন অফিচিয়েল নটিফিকেশ্যন পাব্লিছ কৰিছে যে 21 চনৰ টেটৰ আগৰ পাছ কৰা সকলৰ যি ডাটাসমূহ ৱেবছাইটৰ পৰা ডিলিট কৰি দিয়া আছে। সকলোৱে মানে 2021 চনত টেট পাছ কৰা আগৰ আৰু নতুনকৈ ৰেজিষ্টাৰ কৰি ফ্ৰেছ অনলাইন কৰিব লাগিব। মোৰ আজিৰ ভিডিঅ'টোত আপোনালোকে যিসকলে আগতে এপ্লাই কৰিছে সিহঁতে গমেই পায়, আৰু নতুনকৈ যিসকলে এপ্লাই কৰিব সিহঁতসকলৰ কাৰণ ইতিমধ্যে লিংক এক্টিভেট হৈছে। আপোনালোকে অফিচিয়েল ৱেবছাইট www.assam.gov.in এইটো ৱেবছাইটত গৈ পেলাই ইয়াতে আহিব ৰিক্ৰুটমেণ্ট প্ৰচেছৰ। ইয়াতে চাওক লয়াৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী। ইয়াতে প্ৰথমতে আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক অনলাইন ষ্টাৰ্ট ফ্ৰম 2 ফেব্ৰুৱাৰী 2020 অৰ্থাৎ আজি লিংকটো এক্টিভেট হৈছে। তাৰপিছত অনলাইন ৰেজিষ্ট্ৰেশ্যন ইনছ অন 15th to 2020 অৰ্থাৎ ফেব্ৰুৱাৰী এইটো মাহৰে 15 তাৰিখলৈকে এইটো অনলাইন ৰেজিষ্ট্ৰেশ্যন চলি থাকিব। আৰু ইফালে চাওক অনলাইন এপ্লাই অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ 2021 টেট পাছ কৰা আগৰ পিছৰ সকলোৱে ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু লগ ইন ফৰ ৰেজিষ্টাৰ এপ্লিকেণ্ট অৰ্থাৎ মানে আগৰ যিহেতু পাছ কৰা আছিলে, অলৰেডি টেট কোৱালিফাইড আছিলে, সিহঁতসকলে যিহেতু এপ্লাই কৰিছে সিহঁতসকলৰ ডাটাখিনি আছেই। সেইটো নতুনকৈ এপ্লাই কৰা দৰকাৰ নাই সিহঁতৰ। যিসকলে এতিয়া 21 টেট পাছ কৰা কেণ্ডিডেটসকলে প্ৰথমতে কি কৰিব লাগিব, ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত প্ৰচিড টু এপ্লাই ইয়াতে ক্লিক কৰিব আপোনালোকে। ইয়াতে চাওক অল দ্য ফিল্ড আৰ কম্পালচাৰী কেণ্ডিডেট হু হেজ পাছড আছাম টেট অন ডেটেড 28/01/2022 কেন এপ্লাই অৰ্থাৎ এই 28 তাৰিখৰ যিটো ৰিজাল্ট ঘোষণা কৰিলে ইয়াত যিসকলে পাছ কৰিছে অৰ্থাৎ হয়তো 21 টেটত পাছ কৰা কোনোবা আগত পাছ কৰিছিলে, ৰিএভলিউশ্যনত 2 এজন ফেইল হ'ব পাৰে, গতিকে সিহঁতসকলৰ কাৰণে ফেইল বুলিয়ে গণ্য কৰিব। 28 তাৰিখৰ যিটো ৰিএভলিউশ্যনৰ ৰিজাল্ট ঘোষণা কৰিলে এইটোৱে যিহেতু টেট 2021 ফাইনেল ৰিজাল্ট। ইয়াত পাছ কৰা সকলেহে ইয়াতে অনলি এপ্লাই কৰিব পাৰিব। তাৰপিছত প্ৰথম কাম হ'ব আপোনালোকে এইটো ৰেজিষ্টাৰ কৰিব লাগিব। ৰেজিষ্টাৰ কেনেকৈ কৰিব ইয়াতে চাওক টেট কেটাগৰী আপুনি যদি LPত পাছ কৰিছে LPটো, আৰু যদি ইয়াত অপশ্যনবিলাক চাওক ইয়াতে অনলি লয়াৰ প্ৰাইমেৰী এণ্ড আপাৰ প্ৰাইমেৰী। এইটোত ক্লিক কৰিব পাৰিব। আপোনালোকে যিটোত পাছ কৰিছে সেইটোত ক্লিক কৰিব। অনলি এইটোত দুটাই আছে, বাকী এটা থাকিব লাগিছিল। বহুত যিবিলাক আছে যিহেতু এইটোত অপশ্যন দিয়া নাই, পিছত আহিবনে নাই গম নাপাওঁ এতিয়ালৈকে চাওক। গতিকে 2 এজন ধৈৰ্য ধৰক আপোনালোকে। অনলি লয়াৰ প্ৰাইমেৰী অনলি আপাৰ প্ৰাইমেৰী বুলি দিয়া আছে, দুটা অপশ্যনেই আছে। যিসকলে লয়াৰ প্ৰাইমেৰীত এপ্লাই কৰিব লয়াৰ প্ৰাইমেৰীত ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াতে আপোনালোকে টেট ৰোল নম্বৰ যিটো আপোনাৰ 7 ডিজিটৰ টেট ৰোল নম্বৰ আছে, ইয়াতে আপোনালোকে নিজৰ টেট ৰোল নম্বৰবিলাক দিব। ইয়াতে আপোনালোকে টেট তাৰপিছত চাওক ফাৰ্ষ্ট নেম অফ দ্য এপ্লিকেণ্ট। ইয়াতে আপোনাৰ প্ৰথম নামটো ইয়াতে দিব। তাৰপিছত মিডল নেম এণ্ড লাষ্ট নেম যি আছে তাত আপোনালোকে ভৰাব ইয়াতে। তাৰপিছত মোবাইল নম্বৰটো ইয়াতে আপোনালোকৰ দিব, ইমেইল ID দিব। আৰু মোবাইল নম্বৰ আৰু ইমেইল ID এইবিলাক আপোনালোকে যিটো দিব পাৰ্য মানে নিজৰ যিটো মোবাইল নম্বৰ আছে সেইটোৱে দিব, আৰু ইমেইল আইডিটো আপোনালোকৰ ভেলিড ইমেইল ID এটা দিব। তাৰপিছত আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব ল'ব লাগিব। এইখিনি কৰি আপোনালোকে ছাবমিট মাৰিলে ৰেজিষ্টাৰ হৈ যাব। আপোনালোকে এইখিনি কাম কৰি ৰেজিষ্টাৰ কৰি লগত আপোনালোকে মোবাইল নম্বৰ দিয়া নাম্বাৰটো, ইমেইল IDটো আৰু পাছৱৰ্ডটো মনত ৰাখিব, কাৰণ ইন ফিউচাৰ আপোনালোকৰ এইখিনি বস্তু দৰকাৰ পৰিব। এইখিনি কৰি আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব। আপোনালোকে ৰেজিষ্টাৰ কৰাৰ পিছত যদি ইয়াত ক্লিক কৰে লগ ইন ফৰ ৰেজিষ্টাৰ এপ্লিকেণ্ট, আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাওক যিটো মই অলৰেডি কি কৰিলোঁ লয়াৰ প্ৰাইমেৰীকে ৰেজিষ্টাৰ কৰিলোঁ। ইয়াতে অনলি লয়াৰ প্ৰাইমেৰী বুলি আহিছে অলৰেডি। ইয়াতে আপোনালোকৰ ইমেইল IDটো দিব লাগিব, ইয়াতে পাছৱৰ্ড দিব লাগিব। লগ ইন দি পেলাই আপোনালোকে আপোনাৰ যিটো পেজ এইটো খুলিব পাৰিব। আপোনালোকে ডাটাখিনি ভৰাৰ পিছত যেতিয়া লগ ইন কৰিব, লগ ইন কৰিলে চাওক আপোনাৰ এইটো পেজ খুলি আহিব।
এইটো চাওক দিছ ছেশ্যন ইজ ভেলিড অনলি ফৰ 30 মিনিটছ চ' আপোনালোকে এইখিনি কাম 30 মিনিটত ফিল আপ কৰিব লাগিব চ' ইয়াতে চাওক certain field with red hash are inactive and details of which cannot be changed অৰ্থাৎ আপোনালোকে প্ৰথম যিটো মেইল আই ডি মোবাইল নম্বৰ ইত্যাদি দিছে নামসমূহ দিছে চ' এইটো আপুনি আৰু চেঞ্জ কৰিব নোৱাৰে চ' এইখিনিত আপোনাৰ ৰেড হেজ দি আছে চ' এতিয়া চাওক টেট কেটেগৰী যিটো মই লয়াৰ প্ৰাইমেৰীকে ৰেজিষ্টাৰ কৰিছোঁ ইয়াতে লয়াৰ প্ৰাইমেৰী বুলি দিয়া আছে এইটো ফিক্স আছে তাৰপিছত চাওক ছেলেক্ট টেট কেটেগৰী ইয়াতে লয়াৰ প্ৰাইমেৰী ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছেকেণ্ড এণ্ড থাৰ্ড অৰ্থাৎ আপুনি তিনিটা ডিষ্ট্ৰিক্ট ছেলেক্ট কৰিব পাৰিব ইয়াতে আছে আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আপুনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ এটা ডিষ্ট্ৰিক্ট দিলে বৰপেটা দি দিলোঁ তাৰপিছত ছেকেণ্ড প্ৰেফাৰেঞ্চ আপুনি বেলেগ এটা ডিষ্ট্ৰিক্ট দি দিয়ক ধুবুৰী দিলোঁ তাৰপিছত থাৰ্ড প্ৰিফাৰেঞ্চ আপুনি বেলেগ এটা ডিষ্ট্ৰিক্ট দিব পাৰে ইয়াতে চাওক মই ডিব্ৰুগড় দি দিলোঁ তাৰপিছত এপ্লাই ফৰ দ্য এছিষ্টেণ্ট টিচাৰ ফৰ লয়াৰ যিহেতু মই লয়াৰ প্ৰাইমেৰীৰ কাৰণে ৰেজিষ্টাৰ কৰিছোঁ ইয়াতে লয়াৰ প্ৰাইমেৰী বুলি আহিছে তাৰপিছতো চাওক ইয়াতে চাওক এপ্লাই ফৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন স্কিল আপুনি কোনটো মিডিয়ামত এপ্লাই কৰিব এল পি স্কুলত এপ্লাই কৰাৰ সময়ত আপুনি এছামিছ মিডিয়াম নে বেংগলী মিডিয়ামত এপ্লাই কৰিব সেইটো ডিপেণ্ড কৰিব আপোনাৰ টেট পাছ কৰোঁতে আপুনি লেংগুৱেজ অন্ত কি দিছে এছামিছ নে বেংগলী নে বড়ো যিটো দিছিলে সেইটো হ'ব চ' ইয়াতে এছামিছ মিডিয়াম যিহেতু এছামিছ মিডিয়াম দি দিলোঁ তাৰপিছত পাৰ্চনেল ডিটেইলছটো চাওক এই পাৰ্চনেল ডিটেইলছটো যেতিয়া ফিল আপ কৰিব চাওক আপোনালোকে যিটো ইমেইল আই ডি প্ৰথমতে দি আছে এইটো আপুনি চেঞ্জ কৰিব নোৱাৰে ফাৰ্ষ্ট নেমসমূহ চেঞ্জ কৰিব নোৱাৰে এইখিনি চেঞ্জ কৰিব নোৱাৰে বাট আপোনালোকৰ যিটো এইটো দিব পাৰিব চ' আপোনালোকৰ কাষ্টটো যাৰ যিটো আছে জেনেৰেল হ'লে জেনেৰেল আপোনাৰ যিটো আছে সেইটো দিব তাৰপিছত ফাদাৰ নেম মাদাৰ্ছ নেম গাৰ্জিয়ান নেম এইটো দিব পাৰিব মেৰিটেল ষ্টেজ যদি আপুনি মেৰিড হয় মেৰিড দিব আনমেৰিড হ'লে এইটো দিব স্প'ৰ্টছ নেম যদি আপুনি মেৰিড থাকে তেতিয়াহ'লে স্প'ৰ্টছ নেমটো দিব লাগিব আৰু ইয়াতে মোবাইল নম্বৰটো অলৰেডি যিহেতু আপুনি দিছে সেইটো চেঞ্জ কৰিব নে ডেট অফ বাৰ্থটো ইয়াতে দিব পাৰিব তাৰপিছত জেণ্ডাৰটো আপোনালোকে ইয়াতে মেনশ্যন কৰিব তাৰপিছত চাওক এড্ৰেছ ডিটেইলছ আৰু প্ৰেজেণ্ট এড্ৰেছ এইটো আপুনি এড্ৰেছ ডিটেইলছটো দিব পাৰিব পাৰ্মানেণ্ট এড্ৰেছ এই দুটা ফিল আপ কৰিব ইয়াতে চ' ইয়াতে ডিটেইলছটো আপোনালোকে ইয়াতে এড্ৰেছ ভৰাব চ' দুটা এড্ৰেছ আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰ্মানেণ্টৰ লগতে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছটো ইয়াতে ফিল আপ কৰিব আৰু যদি আপোনালোকে চাওক ইয়াতে যদি দিয়ে যে টিক কৰি দিয়ে যে ইফ প্ৰেজেণ্ট এড্ৰেছ এণ্ড পাৰ্মানেণ্ট এড্ৰেছ আৰ দ্য ছেম এইটো টিক কৰি দিলে আপুনি পাৰ্মানেণ্ট এড্ৰেছ ফিল আপ কৰাৰ লগে লগে আৰু এটা ফিল আপ কৰিব নালাগে লগে লগে আপোনাৰ সেইটো ফিল আপ হৈ যাব তাৰপিছত চাওক আৰু ইণ্ডিয়ান চিটিজেন চ' এইটো আপুনি ফিল আপ কৰিব ইফ য়েছ এইটো দিব আপোনালোকে তাৰপিছত এইকেইটা আপোনালোকে ফিল আপ কৰিব আৰু পাৰ্মানেণ্ট ৰেচিডেঞ্চ অফ আছাম আৰু ইকনমিকেল উইকাৰ EWS থাকিলে আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব য়েছ এইটো দিব লাগিব ৰিপ্ৰেজেণ্ট ইন স্পৰ্টছ যদি স্পৰ্টছ আছে কিহৰ কাৰণে স্পৰ্টছৰ কাৰণে এক্সট্ৰাকৈ 10 মাৰ্কছ আছে তাৰপিছত আপোনাৰ স্পৰ্টছ চাৰ্টিফিকেট কিন্তু ইয়াতে আপোনালোকে কোনে ইছ্যু কৰিলে এইটো আপোনাৰ নেশ্যনেল লেভেল ক'ত কোনে ইছ্যু কৰিলে এইটো আপোনালোকে ইয়াতে মেনশ্যন কৰিব লাগিব তাৰপিছতো চাওক কালচাৰেলৰ চাৰ্টিফিকেট আছে নেকি আপোনাৰ এইবিলাক থাকিলে আপোনালোকে দিব লাগিব আৰু কোনে ইছ্যু কৰিলে সেইটো ডিটেইলছটো দিব লাগিব তাৰপিছত আৰু মেম্বাৰ অফ NCC থাকিলে যিহেতু আপোনাৰ তাতো কি আছে আপোনাৰ এই তিনিটাৰ কাৰণে কালচাৰেল তাৰপিছত হ'ল আপোনাৰ কি স্পৰ্টছ আৰু NCC এইটোৰ কাৰণে 30 মাৰ্কছ আছে 10কে আছে তাৰপিছত আপুনি PW ফিজিকেল হেণ্ডিকেপ হ'লে ইয়াতে আপুনি য়েছ নো দিব লাগিব আপুনি তাৰপিছতো চাওক EPS গিভ PWD ডিটেইলছটো দিব লাগিব আপোনাৰ ছেলেক্ট PW কেটেগৰীটো দিব লাগিব PWD পাৰ্চেণ্টেজ কিমান পাৰ্চেণ্টেজ আছে আপুনি এইখিনি ফিল আপ কৰিব লাগিব তাৰপিছত আহক আপোনালোকে এডুকেশ্যনেল ডিটেইলছ লৈ আহক ইয়াতে HSLC ইয়াৰ অফ পাছিং চ' আপুনি এইটো দিব লাগিব আৰু ছায়েন্স বেকগ্ৰাউণ্ড য়েছ অৰ নো এইটো দিব লাগিব তাৰপিছত ইয়াত চাওক 12 ডিটেইলছ হায়াৰ ছেকেণ্ডেৰীটো আপুনি দিব লাগিব টেট ৰোল নম্বৰ তাৰপিছত ইয়াৰ অফ 12 ৰোল নম্বৰ অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী আপোনাৰ যিটো ৰোল নম্বৰ আছিল ইয়াৰ অফ পাছিং টোটেল মাৰ্কছ অবটেইন পাৰ্চেণ্টেজ বৰ্ড ডিটেইলছ দিব লাগিব ষ্টেট দিব লাগিব টেট কোৱালিফিকেশ্যন ডিটেইলছ LP টেট ৰোল নম্বৰ এইটো আপুনি দিব লাগিব যেহেতু এইটো আপুনি অলৰেডি আগতে দিছে টেট ৰোল নম্বৰটো তাৰপিছত আছে ইয়াৰ অফ পাছিং টোটেল মাৰ্কছ এইখিনি দিব লাগিব আৰু আছাম টেট চাৰ্টিফিকেট নম্বৰটো দিব লাগিব তাৰপিছত লেংগুৱেজ ওৱানটো আপুনি ইয়াতে দিব লাগিব যিহেতু মই এছামিজ বুলি দিছোঁ অলৰেডি চ' ইয়াতে আপোনালোকৰ টেট চাৰ্টিফিকেট নম্বৰটো দিব লাগিব
আপোনাৰ যিহেতু এইটো আগতেও দিয়া আছিলে টেটৰ ৰোল নম্বৰটো কি টেট চাৰ্টিফিকেট নম্বৰ বুলি দিয়া আছে যিহেতু আপোনাৰ অৰিজিনেল মাৰ্কশ্বিটখন পোৱাই নাই তাৰপিছত shows your primary qualification আপোনালোকৰ এইটো দিব লাগিব প্ৰাইমাৰী কোৱালিফিকেশ্যন BEd or DLEd যিটো আছে আপোনাৰ সেইটো দিব লাগিব এতিয়া যদি আপোনাৰ DLEd আছে তেনেহ'লে DLEdৰ ডিটেইলছটো ভৰাব আৰু যদি BEd আছে BEdৰ ডিটেইলছটো ভৰাব এইখিনিত নেক্সট ছাৰ্ভিচ ডিটেইলছ আপুনি ছাৰ্ভিচ হয় নেকি তেতিয়াহ'লে এইটো ফিল আপ কৰিব লাগিব আৰু ৱৰ্কিং এজ এ টিচাৰ যদি আপুনি টিচাৰ হিচাপে কাম কৰিছে এইখিনি দিব লাগিব গিভ ডিটেইলছ অফ ইউৰ ৱৰ্কিং এজ এ টিচাৰ আপুনি যদি টিচাৰ হয় তেতিয়াহ'লে এইখিনি ফিল আপ কৰিব লাগিব কোন স্কুলত আপুনি কাম কৰি আছে নেম অফ দ্য ডিষ্ট্ৰিক্ট এইটো ডিটেইলছ ভৰাব লাগিব এইখিনি ভৰোৱাৰ পিছত আপুনি ইয়াতে আই হিয়াৰ বাই ডিক্লেয়াৰ দ্যাট আই এম এৱেৰ দ্যাট আই ডোণ্ট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন এণ্ড ইফ আই হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন আই এম লাইবল টু বি ডিছকুৱালিফাইড ফৰ দ্য এপইণ্টমেণ্ট টু দ্য পষ্ট অৰ্থাৎ আপুনি ইয়াতে এটা ডিক্লাৰেশ্যন ফিল আপ কৰিব লাগিব আপোনাৰ যিহেতু মেৰিজসকলৰ কাৰণে এটা এইটো যিটো পপুলেশ্যন কণ্ট্ৰলৰ এটা ছিষ্টেম আছে যে দুটাতকৈ বেছি সন্তান থাকিলে সিহঁতে গভৰ্ণমেণ্ট অপৰচুনিটি লাভ কৰিব নোৱাৰে ইয়াতে আপোনালোকে ডিক্লাৰেশ্যনটোত ক্লিক কৰিব লাগিব তাৰপিছত এইটো চাওক এইটো ডিক্লাৰেশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব এইখিনি কৰাৰ পিছত আপুনি ছাবমিট বুটাম টিপিব লাগিব আপোনালোকে ফৰ্মখন ছাবমিট কৰাৰ পিছত নেক্সট পেজটো এনেকৈ পাব দিছ ছেশ্যন ইজ ভেলিড অনলি ফৰ 30 মিনিটছ ইউ কেন ৰিভিউ এণ্ড এডিট দ্য এপ্লিকেশ্যন ফৰ্ম ডিটেইলছ আফটাৰ আপলোডিং এণ্ড ছাবমিটিং অল নেচেচাৰী ডকুমেণ্টছ আপোনালোকে গোটেইখিনি ছাবমিট কৰাৰ পিছত আপুনি ৰিভিউ কৰিব পাৰিব নাইবা এডিট কৰিব পাৰিব এপ্লিকেশ্যন ফৰ্মখন আফটাৰ আপলোডিং এণ্ড ছাবমিটিং অল নেচেচাৰী ডকুমেণ্টছ অৰ্থাৎ আপুনি গোটেইখিনি আপলোড কৰি ছাবমিট কৰাৰ পিছত আপুনি ৰিভিউ কৰিব পাৰিব নাইবা এপ্লিকেশ্যন ফৰ্মখনক এডিট কৰিব পাৰিব বুলি ইয়াতে দিয়া আছে আপোনাৰ এই প্ৰফাইলটো এতিয়া কাম হ'ব আপোনাৰ লেফ্ট ছাইডত আপুনি এই প্ৰফাইলটো ৰিভিউ কৰিব পাৰিব যেনেকুৱা টেট কেটেগৰী কি দিলে আপোনাৰ নেম ইত্যাদি ডিটেইলছটো ফৰ্মখন আপোনাৰ ইয়াতে লেফ্ট ছাইডত আপুনি চাবলৈ পাব আৰু আপোনাৰ প্ৰফাইলটো এইটো ছাইডত চাবলৈ পাব আৰু এইটো ৰাইট ছাইড আপলোড ইউৰ ফটো অনলি JPG অৰ JPEG ফাইল ফাইল শুড লেছ দেন 50 KB হ'ব লাগিব আপোনালোকে ছিগনেচাৰ তাৰপিছত এই ফটো আপলোড কৰিব ইয়াতে নেক্সট চাওক আপলোড HSLC এডমিট অৰ মাৰ্কশ্বিট অৰ চাৰ্টিফিকেট শ্ব' ডেট অফ বাৰ্থ ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে এইবিলাক চব PDF ফাইল দিব লাগিব ইয়াতে আপোনাক কিমান ছাইজত দিব চাওক 100 KB হ'ব লাগিব এইটো মেট্ৰিকৰ এডমিট আপলোড কৰিব পাৰিব এইটো ডেট অফ বাৰ্থৰ কাৰণে নেক্সট চাওক HSLC মাৰ্কশ্বিট অনলি ফৰ PDF এইটো চাইজটো দিয়া আছে আপোনালোকে ইয়াতে আপলোড কৰিব পাৰিব প্ৰথমতে আপোনালোকে এই ডকুমেণ্টছ কেইটাৰ PDFখিনি ৰেডি কৰি ল'ব লাগিব তাৰপিছত চাওক ইয়াতে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী যিটো চাৰ্টিফিকেট সেইটো আপলোড কৰিব পাৰিব ইয়াতে প্ৰতিটোৰে আপোনালোকৰ চাগে টেট মাৰ্কশ্বিট অনলি PDF ফাইল যিহেতু আপোনালোকৰ টেটৰ মাৰ্কশ্বিট পোৱা নাই যিখন নেটৰ পৰা যিখন পাইছে স্ক'ৰ কাৰ্ড এখন আপলোড কৰিব আৰু ফাইল চাইজটো ইয়াত দিয়া আছে টেট চাৰ্টিফিকেট যিহেতু আপোনালোকৰ টেটৰ চাৰ্টিফিকেটখন পোৱা নাই মানে টেটৰ চাৰ্টিফিকেট দিয়া নাথাকে সেই স্ক'ৰ কাৰ্ডখনকে ইয়াতে আপলোড কৰিব লাগিব নেক্সট আৰু DLEdৰ মাৰ্কশ্বিট ইয়াতে প্ৰতিটোৰে আপোনালোকৰ ফাইল চাইজ দিয়া আছে আৰু এইবিলাকৰ অনলি PDF ফাইলহে আপলোড হ'ব নেক্সট চাওক আপলোড DLEd চাৰ্টিফিকেট এইটো চাৰ্টিফিকেট DLEdৰ আপলোড EWS যদি আপোনাৰ EWS এইটো দিব লাগিব আৰু যদি কাৰোবাৰ কাষ্ট চাৰ্টিফিকেট আছে তেন্তে আপোনালোকে সেই কাষ্টৰ বা NCC স্পৰ্টছৰ যিটো মোৰ সেইখিনি নাই ইয়াতে ডকুমেণ্টছখিনি অহা নাই আপোনালোকৰ এই প্ৰতিটোৰে KB চাইজটো দিয়া আছে আৰু PDF ফাইল আপলোড কৰিব লাগিব গতিকে ইউ কেন প্ৰিভিউ এণ্ড এডিট এপ্লিকেশ্যন ফৰ্ম ডিটেইলছ আফটাৰ আপলোডিং এণ্ড ছাবমিটিং অল নেচেচাৰী ডকুমেণ্টছ আপোনালোকে চব ডকুমেণ্টছ ছাবমিট কৰাৰ পিছত ইয়াতে আপোনালোকে কি কৰিব পাৰিব প্ৰিভিউ কৰিব পাৰিব গোটেই ফৰ্মখন আৰু এডিট কৰিব পাৰিব এনেকৈ আপোনালোকৰ এপ্লিকেশ্যনসমূহ ছাবমিট কৰিব পাৰিব যিহেতু সময় আছে 15 days আপোনালোকে বস্তুখিনি ভালদৰে গোটেই গাইডলাইন্সটো ভালদৰে পঢ়ি আপোনালোকে এপ্লিকেশ্যনখন মানে আপোনালোকে কম্পিউটাৰ লেবত গৈ পেলাই কামখিনি কৰিব আৰু যিসকল এক্সপাৰ্ট আছে মোবাইলতো কৰিব পাৰে মোৰ ভিডিঅ'টো এইখিনি আছিলে ভিডিঅ'টো কেনে লাগিলে কমেণ্ট বক্সত জনাব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ এইটো চেনেলৰ ভিডিঅ'টো চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব